আজি প্ৰদেশ কংগ্ৰেছৰ হৈ পেলাই পোনপ্ৰথমে গোটেই অসমবাসীক বড়োলেণ্ডবাসীক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ। আজি আমি ইয়াৰ কাৰণে আকৌ মিডিয়াত আহিবলৈ বাধ্য হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক কোন দিগত দি লৈ যাবলৈ কৈ আছে, ইয়াৰ চিএম ডাঙৰীয়াক সজাগ কৰিবলৈ, গোটেই অসমবাসীক সজাগ কৰিবলৈ সেই সংবাদ মেলটো মাতা হৈছে। আৰু লগতে আজি ইয়াত উপস্থিত মিডিয়াসকল আপোনাকো ধন্যবাদ আৰু শুভেচ্ছা যাচিছোঁ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ পেলাই ধন্যবাদ। আজি আমি অসমখনক যে এনেকুৱা লাগিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম, আজিৰ অসম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিৰ অসমৰ ডাও ডাওকৈ জুই জ্বলি আছে। অসমৰ ডাও ডাওকৈ জুই জ্বলি আছে। এটাৰ পাছত এটা দুৰ্ঘটনা, দুৰ্ভাগ্য, এনকাউণ্টাৰৰ পাছত এনকাউণ্টাৰ। সেইকাৰণে মই আজি কৈছোঁ যে অসম ডাও ডাওকৈ জুই জ্বলি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম, এই আমাৰ অসম ডাও ডাওকৈ জুই জ্বলি আছে। তেখেত এই চিপাঝাৰ গড়কুটিৰ ঘটনাটো লৈ পেলাই মন্দিৰ আৰু মছজিদৰ কথাটো তেখেত কৈছে যে মন্দিৰৰ লগত মছজিদ থাকিব নোৱাৰে, মিনিমাম 5 কিলোমিটাৰ ডিফাৰেঞ্চ। চিএম ডাঙৰীয়া, মই আপোনাক প্ৰশ্ন দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। Practically, if you want to keep the masjid and mandir separate at least 5 kilometers, and you are telling masjid cannot stay in around the mandir. Now the whole matter is that if you indeed want to remove, if you indeed want to separate masjid and mandir in between 5 kilometers, you tell us, you tell to the people of Assam, which do you want to remove first? আপুনি মন্দিৰক উঠাই লৈ যাব না মছজিদক উঠাই লৈ যাব? আপুনি ইয়াৰ প্ৰশ্নটো নিশ্চয় দিব নোৱাৰিব। হিন্দুসকলে নামানিব আপুনি যদি ইয়াৰ পৰা মন্দিৰক উঠাই লৈ যাব, আৰু একেভাৱে মুছলিমসকলেও তেখেতৰ মছজিদক ইয়াৰ পৰা উঠাই লৈ যাবলৈ নিদিব। ইয়াৰ ইংগিতটো কি হয় ডাঙৰীয়া? ইয়াৰ ইংগিতটো কি হয় ডাঙৰীয়া? আপুনি আকৌ অসমৰ কমিউনেল ক্লেছ, আকৌ অসমৰ কমিউনেল ক্লেছ, you are trying to create a communal conflicts, communal tension in Assam once again between Muslim and Hindu. If you remember what happened in the freedom struggle, when there was Hindu Mahasabha and there was Muslim League, there was huge separation between. It was the divide to rule policy by East India Company. But later on India realized, pasot Indian hokole hojak hol je hitu nohobo. So that they united again, and that is the result. We obtained the independent India in 1947 on 15 August. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি হিন্দু মুছলিমৰ মাজত কনফ্লিক্ট আনিবলৈ চেষ্টা কৰিছে নাকি? আপুনি নাজানে নাকি আজিৰ দিনত, আপুনি সজাগ নহয় নাকি আজিৰ দিনত আসাম is one of the 10 top poorest state in all India. আজি অসমখন সবচে গৰীব 10টা ৰাজ্যৰ মাজত এখন ৰাজ্য। আপুনি উন্নতি আৰু সম্প্ৰীতিটো নজৰ নাদি পেলাই আপুনি আকৌ আমাৰ মাজত ক্লেছ আৰু কমিউনেলটো আনিব বিচাৰিছে নাকি? আমি সেইটো প্ৰশ্ন দিবলৈ চেষ্টা কৰিছোঁ বিজেপি, অসমৰ বিজেপি পাৰ্টিসকলক। I would like to ask a question to the Assam BJP. Do you lack a better CM than Himanta Biswa Sarma ডাঙৰীয়া? বিজেপিৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ ভাল CM নাই নাকি আজিৰ দিনত? Though I am not willing, but I feel to compare between Himanta Biswa Sarma ডাঙৰীয়া
এন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন CM ডাঙৰীয়া আমি সঁচাকৈ গম পাই আপুনি নিজকে কয় চাণক্য বিজেপিৰ চাণক্য Do you know who is Sanekko? According to Sanekko, who is the heinous criminal? One who does not provide or respite to the person who come from the distant land. One who does not provide shelter or respite to the one who come from the distant land is the heinous criminal. The Muslim সকলক উঠাই দিছে ইভিকশন কৰিছে আপুনি মুসলিম সকলক ইভিকশন কৰিছে বেদখল কৰা it is not only the Muslim in Assam বেদখল কৰা অসমৰ মাটিটো বেদখল কৰা অকল মুসলিম নহয় সারা অসমত বেদখল আছে আপুনি যদি ইভিকশন কৰিব বিচাৰে সকলক ইভিকশন কৰিব লাগিব আপুনি ইয়াৰ দম আছে নেকি নোৱাৰে ইয়াৰ লগতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আজি ধন্যবাদ দিবলৈ বিচাৰিছো যোৱা সৰলপাৰাত যি ফেক এনকাউন্টাৰ হৈছিল এই ফেক এনকাউন্টাৰ পৰিবাৰৰ ভিক্টিমক আপুনি BTCৰ পৰা গভৰ্ণমেণ্ট জব দুটা পৰিবাৰৰ কাৰণে গভৰ্ণমেণ্ট জব দিয়া হৈছে ইয়াৰ কাৰণে মই APCCৰ পৰা আপোনাক ধন্যবাদ যাচিছো আৰু লগতে যে সিপাজাৰত যে নিৰীহ মানুহ অসমবাসীক দুজন মানুহ যে অসম পুলিচে এনকাউন্টাৰ কৰি নিহত কৰিলে এই দুটা পৰিবাৰৰ কাৰণে যেন আপুনি অসম চৰকাৰৰ পৰা যে চাকৰিৰ ব্যৱস্থা কৰে ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিলে আমি আজি APCCৰ পৰা গোটেই অসম ৰাজ্যবাসীক সজাগ হ'বলৈ অনুৰোধ কৰিছো যে আমি জাতিৰ মাজত ধৰ্মৰ মাজত ধৰ্মক লৈ জাতিক লৈ যেন আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে আজি ভাৰত India is like a garden বিভিন্ন ৰকমৰ ফুল আমাৰ মাজত আছে গাৰ্ডেনত থাকে এনেকৈ অসম আৰু ইণ্ডিয়াত বিভিন্ন জাতি বিভিন্ন ধৰ্ম আছে এই গোটেই মিলি পেলাইহে আজি এটা ইণ্ডিয়া That's why there is a saying, unity in diversity. সেইটোৱে ভাৰতে কেনেকা চলাই লৈ যাবলৈ এটা আত্মা That is the only spirit how to run the India, how to govern the India and Himন্ত Biswa Sarma ডাঙৰীয়া সেইটো আপুনি আজিৰ পৰা মুখাস্ত কৰি লোৱাটো ভাল Unity in diversity. আৰু আপুনি নিজকে চাণক্য বুলি কয় আৰু বিজেপিৰ মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট চাণক্য the Sanekko of Assam I would like to repeat what did Sanekko say who is the heinous criminal once again one who does not provide or respite land or shelter to the person who come from the distant land he manue heinous criminal according to Sanekko Himanta Biswa Sarma ডাঙৰীয়া Today, you are a heinous criminal.